वेलकम बैक टू माय यूट्यूब चैनल बिउटी जीत डेली ब्लगर पर आज आको ब्लगটো आरम्भ কৰিবলৈ ওলাইছো। এইকেইটা একদম আমি ঘৰৰ এটাইকেইটা হয় দেই, গাড়ী পোৱা নাই। মেইন ৰাস্তাৰ কাষতে ঘৰ যদিও গাড়ী পোৱা নাই, এটাইকেইটা খোজকাঢ়ি আগবাঢ়ি আহি আছো। ক'ত যাওঁ ভিডিঅ'টো চাই থাকি। এফালে হাজবেণ্ড আহিছে, ভাইটি আহিছে, মই আহিছোঁ, মোৰ বেটা আহিছে, ভাইটিৰ লগৰ বন্ধু এজনো আহিছে। এটাইকেইটা আচলতে এনেকৈ খোজকাঢ়ি আহি খুব ভাল লাগে হয়নে, কথা পাতি আচলতে খুব গাড়ীৰ চাউণ্ড যে, সেইকাৰণে আচলতে মই ভইচবিলাক কাটি দিলোঁ, দি আকৌ মই নতুনকৈ ভইচ দি দিলোঁগৈ। এটাইকেইটা হাঁহি একদম কথা পাতি মানে ইমান ভাল লাগে ন এনেকৈ আচলতে খোজকাঢ়ি আহি থাকিলে। এনেকৈ আচলতে খোজকাঢ়ি অহা নহয় আমাৰ তেনেকৈ। তথাপিও আজি বোলো একদম বোলচোন এটাইকেইটা খোজকাঢ়ি গৈ থাকোঁ। একদম ধুনীয়াকৈ এইফালে খোজকাঢ়ি থাকোঁতে বেটাৰ এইফালে জোতাৰ পিঠা খুলি গ'ল। খোজকাঢ়ি আহি থাকোঁতে টমটম এখন পালোঁ, টমটমতে এটাইকেইটা আচলতে উঠি ল'লোঁ। পূৰা আহি আছোঁ, ক'ত যাওঁ কি কৰোঁ একদম ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব, তেতিয়া অন্ততঃ গম পাব আমিনো ক'ত গৈছোঁ, কি কৰিবলৈ গৈছোঁ। আজি গোটেইকেইটা পৰিয়াল একেলগে, মানে কি আমি তিনিওটা আৰু ভাইটি একেলগে। এফালে আমি টমটমৰ পৰা নামি দিলোঁ দেই, নামি দি পেলাই আকৌ এইফালে টেম্পুত উঠিলোঁ। টেম্পুত উঠি পেলাই বোলো এটাইকেইটা মানে কি সোনকালে পাওঁগৈ, আচলতে দেৰিয়ে হৈ গ'ল, পাবগৈ লাগিছিলে সোনকালে। দিন ছুটি হৈ যায় যে একদম বহুত দেৰি হৈ যায় আচলতে। এইফালে আহি ক'পালোহি দেখিছে নহয়, ইয়াতে আচলতে আজি আমি গাড়ী এখন ল'ম বুলি ভাবিছোঁ দেই। সেইকাৰণে আহিলোঁ। আচলতে হাজবেণ্ডে গোটেইখিনি ঠিক ঠাক কৰি গৈছিলেহিয়ে। মই বোলো আমিও যাওঁ এপাক, তেওঁ বোলে ব'লা। তেওঁ আচলতে লগেই ধৰিছে, ইয়াৰ পৰাই কিনিছোঁ দেখিছে। ছেকেণ্ড হেণ্ড ডিলাৰ হয় যদিও গাড়ীখন একেবাৰে নতুন হয় আমাৰ। 2000 লাষ্টৰ হয়, মানে 21ৰে হ'বগৈ আৰু গৈ পেলাই। তাৰপিছতে সেয়া গাড়ী এখন চাবলৈ আহিলোঁ। চাই কৰি আচলতে ঠিক ঠাক কৰা মেলা হৈ গ'ল, কিন্তু আজি আচলতে আমি নিবলৈহে আহিছোঁ দেই গাড়ীখন। তাকে বোলো লৈ যাওঁ, সেইকাৰণে বোলো আপোনালোকৰ মাজতো আচলতে ভিডিঅ'টো থাকি যাব, সেইকাৰণে আচলতে মই কৰিলোঁ। তাৰপিছত আহি পেলাই বহিছোঁহি তেওঁলোকৰ ওচৰত। হাজবেণ্ডে কিবা চহী মাৰিবলগীয়া হৈছে। এইফালে হাজবেণ্ডৰ লগৰ বন্ধু হয়, এইফালে বেটাও একদম পূৰা আচলতে এটাইকেইটাই কথা পাতি। মই বোলো অকণমান ভিডিঅ' ক্লিপ ৰাখি থওঁ, অন্ততঃ পিছলৈ চাব পৰা যাব। যেতিয়া বেটা ডাঙৰ হ'ব, বেটাইও অন্ততঃ চাব পাৰিব। সেইকাৰণে আচলতে অকণকৈ ভিডিঅ' ক্লিপ ৰাখি থ'লোঁ মই। এইফালে ভাইটিয়ে পূৰা মোবাইল চোৱাত ব্যস্ত হৈ আছে, মই পূৰা ভিডিঅ' কৰি আছোঁ। এইফালে হাজবেণ্ডে ক'ৰবাত কিছুমান চহী মাৰিবলগীয়া আছিলে, সেইকাৰণে তেওঁ আচলতে চহী কেইটামান মাৰিবলগীয়া আছিলে, বেছি কাম নহয় পিছে। তাৰপিছতে আচলতে কিবাকিবি কথাত ব্যস্ত, কিবাকিবি মানে আলোচনা কৰি আছিলে। মই আচলতে ভইচখিনি গোটেইখিনি কাটি দিলোঁ। এফালে টকা গন্তি কৰি দি পূৰা হেৰি কৰি আছে, দিয়া মেলা কৰোঁতে আচলতে টকাখিনি গন্তি কৰোঁতে বহুত সময় লাগি গ'লগৈ। সেইকাৰণে আচলতে দেৰি হৈ গ'ল। বাকী কাম তেনেকুৱা নাছিলে, তেওঁ দুটামান চহী মাৰিব, খুব বেছি 2-3টামান চহী মাৰিবলগীয়া আছিলে। চহী মাৰিলে আৰু কাৰণ দিন ছুটি যেতিয়া একদম সোনকালে সন্ধিয়া হৈ গ'লগৈ। এফালে তেওঁ পূৰা চাইন কৰি আছে, দুখনমানত চাগে চাইন কৰিবলগীয়া হৈছে তেওঁ। এইফালে ভাইটিয়ে আকৌ সেইফালে আৰু দুজনমানে সেয়া পইচা গন্তি কৰি আছে। পূৰা কেছ পে'মেণ্ট দিয়ে লোৱা হৈছে গাড়ীখন আমি। এইফালে হৈছেগৈ আৰু গোটেইখিনি কাম লাহেকৈ হৈছেগৈ আৰু আমাৰ। প্ৰথম গাড়ীত ল'ৰাই বহিলে হয়নে নহয়? গাড়ী আমাৰ টকা পইচা সকলোখিনি দি হোৱাৰ পিছত তেওঁলোকৰ কিছুমান নিয়ম আছিলে, নিয়মখিনি কৰি পেলালে। এইফালে তেওঁলোকে গাড়ী উলিয়াই দিলে, আমি গাড়ী এফালে লৈ পেলাই আহি আছোঁ। এতিয়া ৰাতিয়ে আন্ধাৰেই হৈ গ'লগৈ, আন্ধাৰ মানে দেৰিয়ে হৈ গৈছেগৈ। গাড়ী উলিয়াই দিলেহে দেই, তেওঁলোকে কি কৰিব লাগিব কি নকৰিব এইখিনি গোটেইখিনি হাজবেণ্ডক আচলতে বুজাই আছে। এইফালে ল'ৰাজনে গোটেইখিনি দেখুৱাই দিছে ধুনীয়াকৈ। তাৰপিছতে গাড়ীখনত তেল ভৰাব লাগিব, কাৰণ তেল নাছিলে যেতিয়া। এফালে
মানে ভাগৰ চাগৰ লাগিলে অকণ কষ্ট হ'লে এনেকৈ ভৰাব পাৰি এনেকৈ থ'ব পাৰি পাৰ্চ চাৰ্চ মানে ভৰাই লৈ থ'ব পাৰি ধুনীয়া এইটো নাজানো এইটো কি আবা আকৌ এইফালে গাড়ীখন তেল ভৰাই কৰি ডিলাৰৰ পৰা উলিয়াই আনি এইফালে প্ৰথমতে কালীমা মন্দিৰলৈ আহিলোঁ। তেওঁ আচলতে ইয়ালৈ প্ৰায় আহিয়ে থাকে, মোৰ ভিডিঅ'বিলাকত আপোনালোকে দেখা পায়ে থাকে। তাৰপিছত বাবাক লগাই ধুনীয়াকৈ পূজা এটা কৰালোঁ, কাৰণ আমি কালীমাকে খুব বিশ্বাস কৰোঁ। আচলতে সকলোকে বিশ্বাস কৰোঁ, তথাপিও আমি কালীমাক মানে বেছি হেৰি কৰোঁ আৰু আচলতে হাজবেণ্ডেও কৰে যে, সেইকাৰণে আহি গ'লোঁ। আহি পেলাই প্ৰথম মন্দিৰলৈকে আহিলোঁ, কালীমা মন্দিৰলৈ। আহি পেলাই বাবাক মাতি আনি ধুনীয়াকৈ পূজা এটা কৰাই ল'লোঁ গাড়ীখনত। এইফালে বাবাই ইয়াত দেখিছে নহয় ধুনীয়াকৈ পূজা কৰি আছে তেওঁ। গোটেইখিনি নিয়ম নীতিখিনি ধুনীয়াকৈ কৰিয়ে দিছে বাৰু তেওঁ। এইফালে গোটেইখিনি ভাইটিয়ে খুলি কৰি দিছে, এইফালে একদম ধুনীয়াকৈ কৰি আছে। ভালো ভালো কোনো ঝামেলা নাই, সুন্দর চলবে। ভিডিঅ' কৰিছে এইফালে পূজা চূজা কৰি আহি পেলাই এইফালে মিঠাই খাবলৈ সোমাইছোঁ। আচলতে 3:30 4টামানতে ঘৰৰ পৰা ওলাই আহিছিলোঁ যে, ভোক লাগিলে মিঠাই খালোঁ আৰু কিবা কিবি খোৱা হৈছিলে, ৰোল চোল, সেয়া ভিডিঅ' কৰা। তাৰপিছতে ৰোলো খালোঁ, আচলতে চিকেন ৰোল খালোঁ। আচলতে খাই কৰি লৈ এটাইকেইটাই তাৰপিছতে বোলো নাই এপাক ব্ৰহ্মপুৰৰ পৰা আহোঁগৈ, কাৰণ মাহঁতেও বহুত বাট চাই আছে গাড়ীখন মানে নিম চাবৰ কাৰণে। এইফালে ভাইটিহঁতে মিঠাই খালে, মই মিঠাইও খালোঁ, ৰোলো খালোঁ, লগতে চাহো খালোঁ। একদম পূৰা খাই ল'লোঁ আচলতে পেট ভৰাই পেলাই, কাৰণ ভোক লাগি আছিলে বুলি কৈছিলোঁ বহুত সময়লৈকে, কাৰণ সন্ধিয়া সময়ত এনেও কিবা এটা খোৱা হয়েই যেতিয়া, সেইকাৰণে বোলো খাই লওঁ ধুনীয়াকৈ। আচলতে মাৰ ঘৰলৈও নিছিলোঁ, মাৰ ঘৰত মোৰ ভিডিঅ' কৰা নহ'লেকৈ গ'লোঁ, অলপ সময় ৰ'লোঁ, গাড়ীখন চালে গুচিল। তাৰপিছত এতিয়া নিজৰ ঘৰ পালোহি আহি পেলাই দেই। নিজৰ ঘৰত আহি পেলাই প্ৰথমতে গাড়ীখন পুৰণা ঘৰতে সোমোৱাইছোঁ, কাৰণ পুৰণা ঘৰতে আজি বহুত বছৰ হ'ল থাকা আমি ইয়াতে। চোতালখন ইফাল সিফাল যদিও মাহঁতেও গাড়ীখন চাওঁ বুলি ক'লে, মা ইমান হেৰি নহয়, সুস্থ নহয় যে মানুহজনী, সেইকাৰণে বোলে গাড়ীখন ইয়ালৈকে লৈ আহে এপাক চাওঁ বুলি কোৱা কাৰণে, সেইকাৰণে গাড়ীখন প্ৰথমতে ইয়াতে সোমোৱালোহি পুৰণা ঘৰতে। তাৰপিছত পুৰণা ঘৰলৈ অনাৰ লগে লগে এইফালে সেই শাহুমা হৈ এইফালে মোৰ দেউতা আছে, এইটো আমাৰ টিকলা হয় দেই, একদম টিকলা, ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছে পূৰা। তাৰপিছত গাড়ীখন আনি পেলাই ভাইটিয়ে চলাই আহিছিলে, ভাইটিয়ে আনি পেলাই থ'লেহি ইয়াতে আনি পেলাই। ইয়াৰ পৰা আচলতে মাজুটো দেৱে আকৌ আমাৰ চোতাললৈ সোমোৱাবগৈ বাৰু পিছত।
এফালে মাজুজনী বোৱাৰীয়ে বোলে নহয় আমাৰ ঘৰলৈ আনিছে যেতিয়া তাইও সেই ধুনীয়াকৈ মানে আচলতে যিখিনি নিয়ম আৰু সেইখিনি তাইও ইয়াতে ধুনীয়াকৈ কৰিছেই চকাকেইটা এতিয়া পানী ঢালিছে তাৰপিছত এইফালে ধূপ চুপ লৈ আনিছে ধুনীয়াকৈ আচলতে যিখিনি নিয়ম কৰিব লাগে আচলতে পূজাটো কৰিয়ে আহিছোঁ মন্দিৰতে তথাপিও ঘৰত যিখিনি নিয়ম আচলতে সেইখিনি তাই বোলে ময়ো ধুনীয়াকৈ আহিছে যেতিয়া গাড়ীখন গামোচা এখন দিওঁ দি পেলাই তাইও ধুনীয়াকৈ একদম যি নিয়ম কৰিব লাগিছিল তাই আচলতে ধুনীয়াকৈ ইয়াতে নিয়মখিনি কৰিছেই যেতিয়া মই তেনেকুৱাকৈ একো কৰাগৈ নাই হ'লেও অকণমানকৈ নিজৰ ঘৰলৈ আনিছোঁ যেতিয়া তথাপিও ময়ো পিছত অকণমান নিয়ম কৰিছোঁ বাৰু নকৰাকৈ থকা নাই গাড়ীখন আনিছোঁ যেতিয়া তাৰপিছতে গাড়ীখনত ধুনীয়াকৈ গামোচা এখন দিলে এনেকৈ পেলাই আচলতে নিয়মখিনি কৰা হৈছে আৰু ৰাতিও হৈ গৈছিলেগৈ বহুত দেৰি হৈ গৈছিলে 9টা 9:30মান চাগে বাজি গৈছিলেহি আমি ঘৰ পাওঁতে তাৰপিছত আকৌ মাজুটোদেও আহিলে মাজুটোদেৱে অকণমান ধুনীয়াকৈ গাড়ীখন চলালেগৈ গৈ পেলাই একো এফালৰ পৰা আহি লওঁ নেকি या भाईटी भाईटी अच्छी से সেইটো ফিক্স কৰি থব লাগে ভাল হ'ব এইখিনি এনেকে ফিক্স হৈ থাকিব লাগে এনেকে মোবাইলটো বন্ধ কৰি এনেকে দি দিলে এনেকে দি বা নামি গ'ল এতিয়া আমি ঘৰলৈ গৈ আছোঁ এফালে ঘৰ আহি গাড়ী পালেহি তাৰ আগতে মাজুটোদেৱে অকণমান চলাই আহিলেগৈ চলাই আহি একেবাৰে নিজৰ চোতালত সোমোৱালেহি দেই গাড়ী আনি পেলাই এতিয়া আৰু তাৰপিছতে ময়ো তাই আচলতে মাজুজনীয়েতো ধুনীয়াকৈ নিয়ম নীতিখিনি কৰিলে ময়ো তথাপিও নিজৰ চোতাললৈ আনিছোঁ যেতিয়া নিজৰ ঘৰতে আনিছোঁ যেতিয়া গাড়ীখন সেইকাৰণে বোলো অকণমান ময়ো নিয়ম কৰি থৈ দিওঁ তাৰপিছতে এইফালে ময়ো সেয়া ধুনীয়াকৈ চকাকেইটাত অকণ পানী ছটিয়াই পেলাই ধূপ এডাল ঘূৰাই দিছোঁ ধুনীয়াকৈ আচলতে কি নিয়ম কৰিব লাগে সেইখিনি নাজানো তথাপিও মানে যিখিনি সদায় দেখি থাকোঁ সেইখিনিকে আচলতে ময়ো কৰিবলৈকে বিচাৰিছোঁ তাৰপিছতে ভিতৰতো অকণমান বোলো গাড়ী মানে ষ্টেঙৰ ওচৰতো বোলো ধুনীয়াকৈ অকণমান বোলো ঘূৰাই দিওঁ কিন্তু লক কৰি থোৱা আছিলে গাড়ীখন তাৰপিছতে এইফালে লকটো খুলি দিলে দিয়াৰ লগে লগে ময়ো অকণমান গাড়ীখনৰ ভিতৰত ধুনীয়াকৈ ধূপ ঘূৰাই দিলোঁ চাকি গছ ঘূৰাই দিলোঁ দি পেলাই লগতে গামোচা এখন দি থলোঁ আৰু আচলতে গাড়ীখন XUV কিনা হ'ল আৰু তাৰপিছতে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব লগতে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ আজিলৈ বাই বাই আৰু গাড়ীখন কেনেকুৱা পালে জনাবচোন দেই কমেণ্ট কৰি ভাল হ'ল নে বেয়া হ'ল সকলোখিনি জনাব আজিলৈ বাই বাই